বিক্ৰম শেহতীয়া আপডেটছখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ যেহেতু হাউলিৰ ঘটনাই এটা নতুন মূৰ লৈছে আৰক্ষীৰ জেৰাত বিস্ফোৰক স্বীকাৰোক্তি দিছে এই তিনি অভিযুক্তই কেনেধৰণে পৰিকল্পনা কৰিছিল আৰু পৰিকল্পনা কৰি এই হত্যাকাণ্ডক আচলতে দুৰ্ঘটনাৰ ৰূপ দিবলৈ চেষ্টা কৰিছিল সবিশেষ আপোনাৰ পৰা জানিম বিক্ৰম হয় পাৰ্থ নিশ্চিতভাৱে চাওক আচলতে ঘটনা যি নিজৰ খুৰাকৰ ল'ৰা বুলি ক'ব লাগিব আৰু ঘটনাটো আচলতে তেওঁলোকৰ যি মাটি বাৰীৰ সংঘাত এই মাটি বাৰীৰ সংঘাতক লৈ আচলতে ঘটনাটো সংঘটিত হৈছিল আৰু সম্পূৰ্ণ ঘটনাটোৱে আচলতে পৰিকল্পিতভাৱে তেওঁলোকে ৰচনা কৰিব বিচাৰিছিল যাতে এক্সিডেণ্ট বুলি মানুহে ভাবি লওক দুৰ্ঘটনা বুলি ভাবি লওক আৰু তেওঁলোক যাতে পৰিকল্পিতভাৱে তেওঁলোকে যাতে হত্যাৰ কথাটো পোহৰলৈ নাহে তেনেদৰে তেওঁলোকে পৰিকল্পনা কৰিছিল কিন্তু যিখন গাড়ী আচলতে বলেৰো গাড়ীখন যিখন গাড়ীৰ আচলতে এই হত্যা এক্সিডেণ্টটো দুৰ্ঘটনাটো সংঘটিত কৰা হ'ল সেই গাড়ীখন আচলতে ভেল্লাৰ পৰা ভাড়া কৰি অনা হৈছিল আৰু যি আচলতে গাড়ীখন চলোৱাৰ বাবে তেওঁলোকে যি আচলতে খুৰাকৰ ল'ৰা দুটা আছিল যি হত্যাকাৰী আচলতে তেওঁলোকে এই গাড়ীৰ ড্ৰাইভাৰজন আৰু এজন ল'ৰাক 20,000 টকাত তেওঁলোকে চুপাৰি দিছিল আৰু বাইকেৰে আহি থকা অৱস্থাত খুৰাক আৰু খুৰাকৰ ল'ৰাক খুন্দিয়াবৰ বাবে তেওঁলোকে 20,000 টকা দিছিল আৰু তেনেদৰে সুপৰিকল্পিতভাৱে এই হত্যাকাণ্ড আচলতে ৰচনা কৰিছিল আৰু ঠিক তেনেদৰে হাউলিত এই দুৰ্ঘটনাটো সংঘটিত কৰিছিল পৰৱৰ্তী সময়ত যেতিয়া তেওঁলোকৰ ঘৰৰ মানুহে কোনো কাৰণতে এই দুৰ্ঘটনাটো মানি ল'ব বিচৰা নাছিল আৰক্ষীক এজাহাৰ দাখিল কৰিছিল তাৰপিছত আৰক্ষীয়ে তদন্ত চলাইছিল আৰু তদন্ত চলোৱাৰ পিছত যেতিয়া এই আৰক্ষীয়ে চালকগৰাকী অৰ্থাৎ গাড়ীখন যিখন বলেৰোৰে আচলতে দুৰ্ঘটনাটো সংঘটিত কৰিছিল সেই গাড়ীৰ চালকগৰাকীক আটক কৰাৰ পিছতে চালকগৰাকীক আৰক্ষীয়ে সোধ কৰাৰ পিছতে সমগ্ৰ ঘটনাটো আচলতে পোহৰলৈ আহে পাৰ্থ ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ বিক্ৰম সবিশেষ তথ্যখিনি জনোৱাৰ বাবে আমি পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম থানার অন্তর্গত জয়পুর গাঁৱৰ আব্দুল ৰেজাক আমাৰ হাউলি থানাৰ পৰা 500 মিটাৰ দূৰতে ফাৰ্নিচাৰ দোকান কৰে দোকান বন্ধ কৰি যাই থকা সময়ত এই আপোনাৰ পিছৰ ফালৰ পৰা তেওঁলোকে পৰিকল্পিতভাৱে হত্যা কৰিছে তেওঁলোকৰ বলেৰো এখনে খুন্দাই তেওঁলোকক পৰিকল্পিতভাৱে হত্যা কৰিছে আৰু তেওঁলোকৰ এই অঞ্চলৰে মই যুৱক তেওঁলোকৰ বহু দিনৰে পৰাই মাটি বাৰী লৈ তেওঁলোকৰ মাজত কাজিয়া চলি আছে আমাৰ হাউলি থানাৰ আৰক্ষী ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডাঙৰীয়াও জানে গতিকে আমি তেতিয়াই দাবী কৰিছিলোঁ যে এইটো কোনো দুৰ্ঘটনা নহয় এটা এটা পৰিকল্পিত হত্যাকাণ্ড গতিকে আমি আমচুৰ পৰিয়ালৰ ফালৰ পৰা জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ তেওঁলোকে খৰতকীয়াকৈ এইবিলাক দোষীক যে গ্ৰেপ্তাৰ কৰিছে আৰু যি কেইজন জড়িত হল নুৰুল ইছলাম লস্কৰ আৰু তেওঁলোকৰ ভাই আৰু যিজন গাড়ী চলাইছিল যিজন বুলেৰো ড্ৰাইভাৰ মনোৱাৰ হুছেইন তেখেতৰ ঘৰ এই মৈৰাজাৰ তেখেতে ইয়াতে আহি ঘৰ বনাই আমি দাবী আমাৰ সন্দেহ হয় যে এই ল'ৰাজনে আগতে এনেকুৱা ঘটনা ঘটিছে তেখেতে 20,000 টকাৰ বিনিময়ত এনেকুৱা ঘটনা ঘটাইছে গতিকে আমি জিলা প্ৰশাসনক আপোনালোকৰ জৰিয়তে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোক জিলা প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ এই ঘটনাৰ লগত আৰু কোনোবা ব্যক্তি জড়িত আছে নেকি যদি জড়িত আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক শাস্তি তদন্তৰ আওতালৈ আনিব লাগে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মই শেষত এটাই কথা ক'ব বিচাৰিছোঁ যে এইবিলাক দুষ্কৃতিকাৰীক ফাষ্ট ট্ৰেকৰ জৰিয়তে মানে শাস্তি হ'ব লাগে ফাঁচি হ'ব লাগে আমচুৰ পৰিয়ালৰ দাবী জনাইছোঁ এইবিলাক মানুহ পৃথিৱীত জীয়াই থকাৰ নৈতিক অধিকাৰ হেৰুৱাই পেলাইছে যিজন ব্যক্তিক দুজনক হত্যা কৰা হৈছে সেই দুজন হ'ল তেওঁলোকৰ নিজৰ খুৰাকৰ ল'ৰা গতিকে তেওঁলোকে যদি নিজৰ খুৰাকে এটা পৰিয়ালৰ মানুহ যদি তেওঁলোকৰ এই পৰিয়ালৰ মানুহকে হত্যা কৰিব পাৰে আমাক আপোনাক হত্যা কৰা তেওঁলোকে 1 মিনিটো নাপাবে গতিকে মই এটা পৰিয়াল অন্ধকাৰলৈ ঠেলি দিছে গতিকে এই ৰেজাকৰ পৰিয়াল এতিয়া আকাশখন চাল বনাই মাটিখন বিছনা বনাই তেওঁলোকে থাকিব লগা হৈছে আজি অন্ধকাৰত তেওঁলোকে ঠেলি দিছে এটা এই ৰেজাকৰ এটা 5 বছৰীয়া ল'ৰা আৰু এটা 10 বছৰীয়া ল'ৰা আজি এই মাকে লৈ কেনেকৈ জীয়াই থাকিব গতিকে একমাত্ৰ উপাৰ্জনকাৰী ৰেজাক আৰু ৰেজাকৰ ডাঙৰ ল'ৰাটো 20 বছৰীয়া যিজন আব্দুল মান্নান তেওঁলোকক হত্যা কৰা হৈছে গতিকে আমি আমচুৰ পৰিয়ালৰ পৰা পুনৰবাৰ আপোনালোকৰ জৰিয়তে জিলা প্ৰশাসনক আহ্বান জনাইছোঁ যে তেওঁলোকক ফাষ্ট ট্ৰেকৰ জৰিয়তে তেওঁলোকক ফাঁচি হ'ব লাগে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ